যাদু এজন দুজন নহয় চাৰিজন পুৰুষৰ সৈতে অবৈধ প্ৰেম দুই সন্তানৰ মাতৃ ৰিল কুইন সুমিতা আব্দুল হাফিজৰ কণ্ডলে জোকাৰিছে দিছপুৰ সভ্য সমাজক লজ্জানত কৰা আনেক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে দিছপুৰ ছুপাৰ মাৰ্কেটৰ পৰা হাজোৰ কলিতাকুছিলৈ এজন দুজন নহয় চাৰিজনকৈ পৰপুৰুষৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্কৰ অভিযোগ এগৰাকী সুমিতা বেগমৰ বিৰুদ্ধে এই অভিযোগ আমাৰ নহয় সুমিতা বেগমৰ স্বামী হাফিজ ৰছিদৰ ইনষ্টাগ্ৰামত ৰিল বনাই ভাল পোৱা সুমিতা হেনু দুই সন্তানৰ মাতৃ 8 বছৰ পূৰ্বে হাজোৰ কলিতাকুছিৰ আব্দুল হাফিজৰ লগত বিবাহপাশত আবদ্ধ হৈছিল সুমিতাই আব্দুল হাফিজ দুই সন্তান সহিতে পত্নীসহ বিগত কেইবামাহ ধৰি গুৱাহাটীৰ দিছপুৰত ভাড়াতীয়া হিচাপে বাস কৰি আছিল আব্দুল হাফিজ এগৰাকী চৰকাৰী কৰ্মচাৰী আব্দুল হাফিজৰ বিস্ফোৰক অভিযোগ তেওঁ ঘৰত নথকাৰ সুযোগ বুজি পত্নী সুমিতাই চলাই গৈছিল প্ৰেমৰ অবৈধ সম্পৰ্ক পত্নীৰ অবৈধ প্ৰেমৰ সম্পৰ্ক স্বামী তথা পৰিয়ালৰ লোকে গম পোৱাত পত্নীয়ে উত্তেজিত হৈ স্বামীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে স্বামী গৃহৰ পৰিয়ালকো ভয় ভাবুকি দিয়াৰ অভিযোগ স্বামী গুৱাহাটীৰ ভাড়াঘৰৰ পৰাই হাজোৰ ঘৰলৈ বুলি অহাৰ সুযোগ বুজি পত্নী সুমিতাই ভাড়াঘৰৰ তলা ভাঙি সোণৰ গহনা নগদ ধন 1.5 লক্ষাধিক টকালৈ উধাও হোৱাৰো বিস্ফোৰক অভিযোগ হাফিজ ৰছিদৰ পত্নী সুমিতা বেগমে স্বামী হাফিজৰ বিৰুদ্ধে পৰকীয়া প্ৰেম শাৰীৰিক নিৰ্যাতনৰ অভিযোগ তুলি দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ এতিয়া আৰক্ষীৰ তদন্তত ওলাব আচল ৰহস্য আচলতে কোনে ৰাখিছে পৰকীয়া প্ৰেমৰ সম্পৰ্ক স্বামী স্ত্ৰীৰ কোনে কাক চলাইছে নিৰ্যাতন মোৰ নাম আব্দুল হাফিজ মোৰ ঘৰ হাজো কলিতাকুছি মই দিছপুৰ ছুপাৰ মাৰ্কেটত থাকোঁ মোৰ মিছেছে মোক আজি বহু দিনৰ পৰা মানসিক অত্যাচাৰ চলাই আছে তাৰ মোক ধমকি দি থাকে অমুক কৰিম তমুক কৰিম ঘটনাটো ভাল পোৱা আছে 3-4 মান আছে এজন ধৈৰ্য হেৰি ৰেষ্টুৰেণ্টত ফটো সহকাৰে এইটো ফটো আছে ফটো দি দিম মই এইবিলাক অভিযোগ কৰি থাকে মোৰ ওপৰত এনেকৈ অত্যাচাৰ মানসিক অত্যাচাৰ চলায় আমাৰ ঘৰৰ গোটেইখিনি কৈ ফাঁচাম অমুক কৰিম তমুক কৰিম গোটেই আগতো হাত কাটি 2 বছৰমান আগত দিছপুৰ থানাত কৰিশ্মা বাইদেউ তাতে নিজে কেছ দি আছে বাইহাটা থানাত থাকিলে বাইহাটা থানাত কেছ ইয়াতে হাজত থাকি গৈছিল কলিতাকুছিত হাজো থানাত কেছ দিছে একবাৰ দি পেলাই বস্তু পাতি লৈ গৈছে অবৈধ বেলেগৰ লগত প্ৰেম আছে তাই এটা ফটো এতিয়া এদিন ধৰা গৈছে ৰেষ্টুৰেণ্টত আৰু মই এদিন ডিউটিত গৈছোঁ ৰাতিপুৱা ওলাই গৈছোঁ ভাবছি দিনটো নাহে গধূলি আহিব সেইদিনা ডিউটিটো মোৰ কেঞ্চেল হ'ল এটা সময়ত আহি পেলোঁ এটা বেহাৰী ল'ৰা ৰাতি দৰ্জা দি পেলাই ঘৰৰ ভিতৰতে আছে তাৰপৰা মই আহি দৰ্জা এনেকৈ টিকিলে খুলিলোঁ মই দেউতাকক ফোন মাৰিলোঁ দেউতাকে একো একশ্যন লোৱা নাই ল'ৰাজনৰ নাম নাজানো মই বেহাৰী বেগ বিক্ৰী কৰিব আহে আৰু সেই ল'ৰাটোৰ লগত এইটো গোটেই ঘৰখনেই তাৰমানে এনেকুৱা আৰক্ষীক অৱগত কৰিছোঁ মই এতিয়া এজাহাৰত দাখিল কৰা হৈছে এতিয়া এইটো ইনকুৱাৰী কৰিম বুলি আৰু ঘৰতো বাইহাটাত থাকাটো বাইহাটাতো কেছ গোটেই তিনিটা ভনী তিনিটাৰে কেছ বাৰ চালে আপোনাৰ ইনকুৱাৰী কৰিলে গম পাব মই জনাইছিলোঁ আগতে দিছপুৰ থানাত মাৰধৰ কৰে মোক হাতেদি মাৰিছে আৰু চুৰি দি মাৰিছে এইখিনি আৰু পিছফালে আছে বহুত তাক মানে এইবিলাক নানান ধাৰা শাস্তি কৰে মোক তামান হাৰাচা কৰে কিবা হেৰি কৰিলে তাৰমানে কিবা ডমেষ্টিক কেছ লগাম বুলি কয় এইবিলাক কয় ঘৰৰ গোটাই ফাইচাম গোটেই চাকৰি কৰা গোটেইকেইটা এইবিলাক কয় সুমিতা বেগম ঘৰ শোলমাৰী খালেডাল আব্দুল হাফিজ বিয়া হোৱাৰ 7 বছৰ হ'ল মই 4 বছৰ হ'ল গম পাবা মই ৰাখিছোঁ বাচ্ছা দুটা আছে মই বোলো ভাল হ'ব নাই কথা নুশুনে মই অলে যালে ফোনত বিজি নন ষ্টপ বিজি 1.5 ঘণ্টা 2 ঘণ্টা বিজি আজি কিছুদিন আগত ধৰাই গৈছিল ৰেষ্টুৰেণ্টত এনেকৈ ফটো সহকাৰে ফটো উঠিছিল ফটো আছে মই ফটো দিম আপোনালোকক আৰু আমি অহাৰ পিছত মোৰ গডৰেজত পইচা আছিল 1.5 লাখ টকা দুডাল সোণৰ চেইন আছিল 2টা আংঠি আছিল এইবিলাক গোটেই লৈ গৈছে কাপোৰ কানি তালা ভাঙি তালা মাৰি থৈ গৈছোঁ মই মানুহবিলাকে কোৱাদৰ চাইজৰ মানুহ দেখা পাইছে ঘৰত নহয় সিদিনা আমি ঘৰত গৈছে অহাৰ পিছত তেতিয়াই তালা মাৰি থৈ আহিলোঁ মই ৰাতি এতিয়া মিছেছ মাহঁতৰ ঘৰত আছে শোলমাৰী খালে গ'ল তাত পইচা আছিল পইচা পাতি গোটেই লৈ গৈছে মানুহবিলাকে দেখা পাইছে
কোৱাৰ্টাৰত ছাইডৰ মানুহবিলাকক সুধিলে গম পাই যাব আপোনালোকে তালা কুবি কুবি ভাঙিছে গেলাছ ভাঙিছে আৰক্ষীক অৱগত কৰাইছে এজাহাৰ দিয়া হৈছে দিছপুৰ থানাত দিয়া হৈছে মোৰ ভাইটি আব্দুল হাফিজ অসম সচিবালয়ত চাকৰি কৰে সেই সূত্ৰে তেওঁ মিছেছৰ লগত তাতে বাস কৰে কোৱাৰ্টাৰত থাকি মানে বিয়া কৰবাৰ প্ৰায় 6 বছৰে হ'ল দীৰ্ঘদিনৰ পৰা ভাইটিক তেনে মানসিক নিৰ্যাতন শাৰীৰিক নিৰ্যাতন গোটেইবিলাক কৰি থাকে মাৰধৰো কৰে তেওঁৰ মানে অবৈধ সম্পৰ্ক আছে তাত যদি বাধা কৰে বাধা কৰিলে মানে ইয়াৰ ওপৰত নানান ধৰণৰ ইলিগেশ্যন লগাব কেছ দিব নানানটা আৰু প্ৰায় মাহে মাহে কেছ দিয়ে থাকে এবাৰ হাত কাটি দিছপুৰ থানাত কেছ দিলে 2 বছৰমান আগত তাৰপিছতে এবাৰ ধৰিলেও তাৰ বেলেগ ল'ৰাৰ লগত তাৰপিছতো ভাবিলে কি বাচ্ছা যিহেতু সৰু ছোৱালী দুটা আছে সেই হিচাপে বহুত চিন্তা চৰ্চা কৰি ভাবি যদি চাওঁ কি যদি ভাল হয় পিছৰ ফালে কিন্তু না সংঘটন নহ'ল অলপ সংঘটন নহ'ল সৰু সুৰা কথাতে তাৰমানে সিহঁতৰ ঘৰত দাইদাক এটা গুৱাহাটীত থাকে এনি টাইম খেদি আহি থাকে মাৰধৰ কৰাৰ কাৰণে দম দে কিবা দে আমি থাকোঁ বাহিৰত আৰু তেওঁ যদি কোৱাৰ্টাৰত যিহেতু তেওঁ অকলে থাকিলে এওঁ যাওঁ ডিউটিত ৰাতিপুৱা 8টাতে ওলাই যায় ৰাতি 9টা বাজি যায় কেতিয়াবা যিহেতু বিষৰ গাড়ী চলায় সেনেকুৱা ৰাতি হয় তাৰপিছত তাই কিবা যদি গম পায় যদি বাধা কৰে তেওঁ ইয়াৰ ওপৰত মানে নানান ধৰণৰ টেনশ্যন দি দিয়ে আৰু যদি কেছ দিম উঠাই লৈ যাম কিবা কিবি আৰু বহুত আৰু গোটেইবিলাক ফাঁচা দিম আমাৰ যিহেতু পৰিয়ালটোৰ গোটেইখিনি মানুহে চাকৰি কৰে প্ৰায় কৰিলে সেই হিচাপত তাৰ চান্স লয় আৰু তহঁতৰ গোটেইবিলাকে ফাঁচা দিম একেলগে এনেকুৱাকৈ কয় বহুত আৰু এনেকুৱা তাৰপিছত আমি মিছাও কোৱা নাই আমি ফটো সহকাৰে তেওঁৰ মোবাইলৰ পৰা আমি উদ্ধাৰ কৰিছোঁ ফটো আছে আমাৰ তাত তেওঁ যি বেলেগ ল'ৰাৰ লগত অবৈধ সম্পৰ্ক আছে ফটো আছে আমাৰ তাত প্ৰায় আজি 4 বছৰ হ'ল 4-5 বছৰৰ পৰা বিয়া হ'বৰ পৰাই এইটো চিষ্টেম তেওঁৰ 7 বছৰে হ'ল এই ঘটনাটো প্ৰায় এইটো অবৈধ সম্পৰ্কত প্ৰায় লিপ্ত তাত বাধা দিলে তাৰমানে ইয়াৰ ওপৰত একশ্যন হয় আৰু শাৰীৰিক মানসিক কেছ দিম কিবা দিম নানানটা কেছটো বহুতবাৰ দিলে এবাৰতো আমাৰ ইয়াতে ঘৰত থাকোঁতে গাঁৱত থাকোঁতে ধৰি লৈ আহিলে হাজো থানাই তেওঁ মায়েকক লৈ আহিল তেওঁ ধৰি লৈ আহিল কিবা সোণা চুৰ কৰি গৈছে ঘৰৰ পৰা পইচা চুৰ কৰিছে মোবাইল আনি উদ্ধাৰ কৰি দিছে হাজো থানাই আৰু কিবা মদ খাই বুলিও কয় কেতিয়াবা মদ খাই কিবা সময় অত্যাচাৰ কৰে এইবিলাকও মিছা গোটেই মিছা আমাৰ ঘৰত মদটো দূৰৰ কথা তামোল চিগাৰেট শিখৰ কোনো নাখায় এজনো নাখায় সম্পূৰ্ণ আমি আপোনালোকক ভিডিঅ' সহকাৰে দিম তেওঁৰ মোবাইলৰ পৰা উদ্ধাৰ যি ফটো আছে আমাৰ তাত সুমিতা বেগম ঘৰ এইটো বাইটা খালে দল হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24